নিশ্চিত কৰিছে এই সম্পৰ্কত আপুনি কি ক'ব? মই আজি অকল দেখিছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই লাচিনা সৈনিকসকল সমবেত হৈছে আৰু ৰাজপথত আমি নিজৰ শক্তি প্ৰদৰ্শন কৰি পিনে আমি মৈদামলৈ গৈ মহাবীৰ লাচিত বৰফুকনৰ মৈদামত শ্ৰদ্ধা জ্ঞাপন কৰি আহিছোঁ, সংকল্প লৈছোঁ, শপত গ্ৰহণ কৰা হৈছে। আজি আমি এটাই বাৰ্তা থাকিব যে যি এটা শক্তিয়ে খিলঞ্জীয়াখন অখিলঞ্জীয়াখন বুলি এটা বহুলা বিভক্ত কৰিবৰ কাৰণে বাদ বিবাদ আমাৰ তৈয়াৰ কৰিছে, কিন্তু আশ্চৰ্যকৰভাৱে ৰাষ্ট্ৰসংঘই ইতিমধ্যে খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ কৰিছে, য'ত আমাৰ ভাৰতবৰ্ষই তাত চহী কৰিছে। তাত এটা কথা স্পষ্টকৈ কৈছে যে ঔপনিৱেশিক শাসন ব্যৱস্থা হোৱাৰ আগমুহূৰ্তত তাত থকা যিসকল জাতি জনগোষ্ঠী এই তেওঁলোকৰ আছিল খিলঞ্জীয়া ভূমিপুত্ৰ। গতিকে আহিবলগীয়া সময়ত এই গোটেই যিবিলাক ভূমিপুত্ৰ আমাৰ খিলঞ্জীয়া আছে তেওঁলোকে যাতে মৰ্যাদা সহকাৰে স্বাভিমান সহকাৰে জীয়াই থাকিব পাৰে তাৰ এটা বাট তৈয়াৰ কৰিবৰ কাৰণে আহিবলৈ অসম খিলঞ্জীয়া দিৱসত আমি ৰূপৰেখা তৈয়াৰ কৰা হ'ব। আৰু আপোনালোকে দেখিছে যে ২৬ চনৰ ২৪ ফেব্ৰুৱাৰীলৈ ইয়াণ্ডাবু সন্ধিয়ে প্ৰায় ২০০ বছৰ অতিক্ৰম সম্পূৰ্ণ কৰিব আৰু সেই দিনটোত আমি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ যিসকল খিলঞ্জীয়া জাতি জনগোষ্ঠী আছে তেওঁলোকৰ সন্মানীয় প্ৰতিনিধিবৰ্গ উত্তৰ পূৰ্বাঞ্চলকে আদি কৰি অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি সত্তাৰ সকলোকে আমি সমবেত কৰি ভৱিষ্যতলৈকে যাতে আমি যেনেধৰণে মৰ্যাদাশীল জাতি তাক আমি তৈয়াৰ কৰিব পাৰোঁ। আমাৰ মনত যিবিলাক ভয় শংকা আমাৰ মাজত আছে বা আমাক বহুতা বিভক্ত কৰিবৰ কাৰণে যিবিলাক অপশক্তিয়ে নিৰলসভাৱে কাম কৰিছে তেওঁলোকৰ বিৰুদ্ধে যাতে আমি এখন শক্তিশালী গণসংগ্ৰাম আৰম্ভ কৰি লৈ যাব পাৰোঁ তাৰ পৰিৱেশ ৰচনা কৰিবৰ কাৰণে আমি কৰিম। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে ঐতিহ্যৰ স্বকীয়তা ৰক্ষাৰ এখন ধাৰাবাহিক যুঁজক আমি নিৰন্তৰ পথ আগবঢ়াই লৈ যাব লাগিব। ঐতিহ্যৰ স্বকীয়তা যদি বিক্ষুণ্ণ হয় বিচ্ছিন্ন হৈ যায় তেতিয়াহ'লে যদি বিজতৰীয়া হৈ যায় তেতিয়াহ'লে জাতি এটা কেতিয়াও মূৰ তুলি জীয়াই থকাৰ আপুনি পৰিৱেশ নাথাকে। সেইকাৰণে ভৱিষ্যতলৈকে খিলঞ্জীয়া জাতি সত্তাবিলাকে গৌৰৱশালী জাতি হিচাপে পৰিচয় ল'বৰ কাৰণে তেওঁলোকৰ যিটো স্বতন্ত্ৰ ৰাজনৈতিক অৰ্থনৈতিক সামাজিক আৰু সাংস্কৃতিক ইতিহাস চৰ্চাৰ যাতে প্ৰাণকেন্দ্ৰ হিচাপে এই ২৪ ফেব্ৰুৱাৰীক অসম খিলঞ্জীয়া দিৱস যাতে আমি লৈ যাব পাৰোঁ তাৰ কাৰণে ৰোডমেপ তৈয়াৰ কৰি ৰূপৰেখা তৈয়াৰ কৰি আগন্তুক সময়ত আমি কাম কাজ কৰি আগবাঢ়ি যাম। সকলোকে এটাই ক'ম যে অসমৰ প্ৰত্যেকটো খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে ইয়াত যে বিদেশী শক্তিক আমি ভোটৰবাকে পৰাভূত কৰাৰ মূল কথা এইটোৱে আছিল। যেতিয়া সামগ্ৰিক প্ৰত্যাহ্বান আহে জাতিটোলৈ যেতিয়া প্ৰত্যাহ্বান নামি অশনি সংকেত নামি আহে তেতিয়া বহুধা বিভক্ত হৈ থকা খিলঞ্জীয়া জাতি সত্তাটো ঐক্যবদ্ধ হয় আৰু তাৰ প্ৰত্যেকটো আগ্ৰাসী শক্তিৰ বিৰুদ্ধে আমি যুঁজিছোঁ আৰু জয় হৈছোঁ। সেইকাৰণে বৰ্তমান সময়তো দেখিছে এটা শক্তি আমাৰ মাজত বিভাজনৰ বীজ ৰোপণ কৰিবৰ কাৰণে চেষ্টা কৰিছে, আমাৰ মাজত ভাগ ভাগ কৰিবৰ কাৰণে চেষ্টা কৰিছে, জনগোষ্ঠীয় বিদ্বেষ বিয়পাবৰ কাৰণে কাম কৰিছে, ধৰ্মীয় মেৰুকৰণ কৰি ধৰ্মীয় উন্মাদনা সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰিছে। গতিকে সেয়েহে এই সময়ত জাতীয় জীৱনৰ জটিল সন্ধিক্ষণত প্ৰত্যেকটো খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে মৰ্যাদা আকাৰে নিজৰ স্বকীয়তা অক্ষুণ্ণ ৰাখি সামগ্ৰিক অসমীয়া সত্তাটোৰ কাৰণে যুঁজাই যুঁজিব লাগিব। এইটো সময়ৰ উদাত্ত আহ্বান আৰু এই আহ্বানটোকে শক্তিশালী ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে আজিৰ পৰাই বীৰ লাচিত থানাৰ প্ৰত্যেকজন সেনানীয়ে অসমৰ প্ৰত্যেকটো চুকে কোণে পদূলিয়ে পদূলিয়ে সোমাই মানুহ সজাগ সচেতন কৰাৰ এটা প্ৰক্ৰিয়া যিটো আন্তৰিক প্ৰচেষ্টা ইতিমধ্যে হাতত লৈ আগবাঢ়িছে।